যেতিয়া মই নতুনকে ঘৰ বনাও ল'ৰাটো এবছৰ হোৱা নাই আমি ঘৰ বনাই বলেনে মোক এৰি থৈ গুচি গ'ল কেৰেলালে আইও দেখি কলটো তুমি যে কুছ কামো মানুহ নহলা আমি যে অলপ দিনৰ আগতে দুইটাই দুফালে কল লৈ কিনে যে ৰুব আহিছিলো চাও বাইহত আহিছে ঘৰলে দুজনীও আহিছে মইনো কি দি যাম এতিয়া সিহঁতে নহা আগতে ভাবিছো কিবা কিবি চিঙি লওঁ শাক পাচলি জাহাজী কলটো আছে দি যাবলৈ একাশী জাহাজী কল দি যাম আৰু ভাত কেৰেলা জিকা সেইখিনি শাক পাচলি সেইদিনাখন যিমান লাগি আছিলে পৰহি দিনা বৌক দি গলো এতিয়া বাহঁতৰ কাৰণে কচুকে দি যাম সেইকাৰণে কচুকে অলপমান উঘলাবলৈ বুলি আহিছো আৰু এয়া কচু গছখিনি লাহে লাহে কৰি মৰিবলৈ ধৰিছে আৰু ইনভাৰ্টাৰ এটা কিনিম বুলি কৈছিলো কিন্তু কচুখিনি খানিব পৰা নাই দিনত হৈছে গৰম পাছবেলা হৈছে শান্তি ল'বলৈ জীৱনটোত অকণমান সময় ৰখি দিছো ৰখোতে সময় গুচি গৈছে তাৰ পৰা কচুখনা আৰম্ভ কৰো তেনেহ'লে দেই আমি যে অলপ দিনৰ আগতে দুইটাই দুফালে কল লৈ কিনে যে ৰুব আহিছিলো চাও কষ্ট কৰি থলে মুখ ভৰে বুলি কয় কথাষাৰ একেবাৰে সত্য হয়নে কেইদিননো হৈছে আজি এই ৰোৱা কলখিনি থোক পৰিলেই এনেকৈ আৰু জীৱনত চেষ্টা কৰিলে মানুহে সকলোখিনি কৰিব পৰা যায় আমাৰ ঘৰত তামোল এটা নাছিলে শুইতো হলে লৰ মাৰো আলহী আহিলে মাহঁতক বাবাহঁতক ফোন কৰো যে মা তামোল লৈ আহ পাণ লৈ আহিবি সৰহকে আনিবি যাতে মোৰ শেষ হৈ নাযায় এতিয়া আমাৰ বাৰীখন চাওক কিমান ধুনীয়া তামোল পাণ গছ গছনি হৈ গ'ল আমি বহুখিনি চেষ্টা কৰিছিলো বাৰীখন আমাৰ ধুনীয়া কৰিবলৈ সেইদৰে তাহান দিনৰ বাৰীৰ নিচিনা লাহে লাহে কল কুঁহিয়াৰ পাণে তামোলে আৰু গাঁৱলীয়া ঘৰখন ভৰি থাকিলেহে ভাল লাগে আৰু এতিয়া তেনেহ'লে কচুকে খানো দেই আগতে এনেকে সানি লওঁ তাৰপাছত চফা কৰিম আৰু যেতিয়া আমি এই কচুখিনি চাফা কৰিছিলো মাটি দিবৰ কাৰণে তাৰপাছত ইয়াত থকা জেংখিনি মই এই ঠাইখিনি জ্বলাই দিছিলো আপোনালোকে অনুমান কৰকচোন জ্বলাই দিয়াৰ কাৰণে তাত মানে ইমানে খাৰ হৈ গ'ল আমাৰ হাইডোখৰত মানে এইডোখৰ ঠাইত আমি ধান এডালো নেপাওঁ খাৰ হৈ কেনেকুৱা ডাঠ হৈ গ'ল ধানখিনি মানে ওলালেও আমাৰ লিচিৰা হ'ব কাৰণ কাগজটো ইমান ডাঙৰ ইয়াত আমি এনেকুৱা খেৰেঙাকে দিব লাগিছিলে কিন্তু ঘনকে দিলো ভবাও নাছিলো যে এনেকুৱা ডাঠ হৈ যাব এইডোখৰ ছাইডটো বহুত ডাঠ হৈ গ'ল একো নাই দিয়ক আই লক্ষ্মী বাও হৈছে এইটো বুল কলটো হেৰি কৰি খাব লাগিব ফ্ৰাই কৰি খাম কচু বইল কৰি খাম আৰু এয়া এসাজৰ খাবগে আৰু যেহেতু একেদিনাই নিজ যিমান যি কৰিলেও খাই থাকিলে সন্তুষ্ট নহ'ব আকৌ মাতিব আকৌ ফোন কৰিব যে দেব আকৌ কচু অকণমান দিয়া আকৌ গৈছো দেই কচু আনিবলৈ সেনেকে ক'ব সেইকাৰণে কমটিকে লৈছো এয়া 3-4 কেজিমান হ'ব এতিয়া এইখিনিকে লৈ গৈ সিহঁতক দি যাম আৰু তাৰপাছত আকৌ দুদিনমান হ'ব আকৌ নিবলৈ যিহেতু আহিবই আৰু ভাতকেৰেলা লাগি আছে নাই এটা দুটা লাগি আছে মই নেপাৰো ভাতকেৰেলাখিনি এটা নিজে পাৰি ল'ব কিমাননো আৰু পাৰি দিম আৰু দেখি কলটো তুমি যে কুছ কামো মানুহ নহলা ইমান সৰু গছজোপাত পৰিছে তুমি হেৰি জানো এইটো ঠেকা দিছিল না পৰিব তুমি ঠেকা চেকা ঘৰখনৰ দায়িত্ববোৰ ল'বা আকৌ জান মতা মানুহ নহয় তুমি জান দিয়ে থৈছিলো ঠেকাটো ইমান ধুনীয়াকে পৰি গ'ল যেতিয়া মই নতুনকে ঘৰ বনাও ল'ৰাটো এবছৰ হোৱা নাই আমি ঘৰ বনাই বলেনে মোক এৰি থৈ গুচি গ'ল কেৰেলালে তাৰপৰা আৰু এতিয়া নতুনকে পিৰালি এটা উঠিয়াব লাগে পিৰালিটো এতিয়া কুকুৰা খহালে কি কৰিলো ইয়াতে বহুত ডাঙৰ গাঁত এটা খান্দিলো মই অকলে তাৰপাছত গোবৰ সাৰ দি এবাৰ আৰু কচু ৰুলো কচু ইমান ডাঙৰ হৈছিলে ববাই দেখি মুনু তই কেনেকে ৰুলি কৈছে ইমান ডাঙৰ আকৌ জান ইমান ডাঙৰ গাঁত আছিলে এতিয়াহে মুখ খাইছে তোৰ বলা